बिजनीयाव राजा बिजित नारायणनि मुसुखा लुफुंनो लाइखुन्थिया गायसनदों। चिरांनि बिजनी नोगोराव थानाय आदार जगायथाय मावख'नि साखाथियाव राजा बिजित नारायणनि मुसुखा लुफुंनो लाइखुन्थिया गायसनदों। कच राजबंशी हारिनि गोबाव सम दाबि खालामबोनाय आरो बिसायख'थिनि सिगां खोथा होनायखौ मावफुंनो सिगांदों बिजनी बिधान सभा बियाबनि एमएलए अजय कुमार रायआ। बिटिसिनि लेङाइ बुंथिगिरि अबिराम महानायक, एमसिएलए प्रभात बसुमतारी, प्रदीप बायन, मिरु आक्रासुनि आफादगिरि मनज राय आरो गोबां दैदेनगिरिफोरनि नुजाथिनायाव राजा बिजित नारायणनि मुसुखा लुफुंनो लाइखुन्थिया गायसनो। आसाम सरकारनि इउनाइटेड फान्ड 2022-23 आवथायाव गासै 30 लाख रां खरसा खालामनानै बे राजा बिजित नारायणनि मुसुखाखौ आबुं महर होगोन होनना मिथिनो मोननाय जादों। আজি আমি মই ভাবো যে আমাৰ বিজনী বাকীৰ কাৰণে এটা ঐতিহাসিক দিন, কাৰণ আমি বিজনী যি চহৰখনৰ নামেৰে আমি সদায় চিঞৰি থাকো বা আমি যি এই বিজনী অঞ্চল বা বিজনী সমষ্টি যাৰ নামেৰে জনাজাত বা যাৰ নামৰ দ্বাৰাই এই বিজনীখন বিজিত নাৰায়ণৰ ৰজা যে কচুৰাজংসকলৰ ৰজা বা বিজনী ৰজা বিজিত নাৰায়ণ আছিলে, তেওঁৰ নামেৰে এই বিজনীখন বা বিজনী সমষ্টিখন নামাকৰণ কৰা হৈছিলে। মই ভাবো যে এয়া কচুৰাজংসকলৰ বা বিজনী যি ৰাজ্য আছিলে, সেই বিজনী ৰাজ্যৰ যি ৰজা আছিলে, তেওঁৰ এটা চিহ্ন বা প্ৰতিমূৰ্তি আমাৰ বিজনী অঞ্চলত নাছিলে। মই বিশেষকৈ যেতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলো আৰু তেতিয়াই ৰাইজৰ উদ্দেশ্যে মই এটা কথাই কৈছিলো, মই যদি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা জয়লাভ কৰিব পাৰো তেতিয়া মই আমাৰ বিজনী ৰজা বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি স্থাপন কৰিম। আৰু সেয়া মোৰ বহুদিন মই চেষ্টা কৰিছিলো আৰু পইচাটো বহুদিন হৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক ওলাই দিছিলে, যদিও আমি মাটিৰ অভাৱত কামখিনি কৰিব পৰা নাছিলো। ইতিমধ্যে আমি মাটিৰ কামখিনি কৰিছো। আজি আমাৰ এই ঐতিহাসিক দিনত আপোনালোকে বিজনীৰ বিভিন্ন গাঁৱৰ পৰা আহি আমাৰ এই আজিৰ এই যি আমাৰ আধাৰিলা অনুষ্ঠানত অংশগ্ৰহণ লৈছে এটা কাৰণতে যে এই বিজনীৰ ৰজা বিজিত নাৰায়ণৰ প্ৰতি সকলোৰে যি শ্ৰদ্ধা আছে আৰু তেওঁ বিভিন্ন জাতি জনগোষ্ঠীক লৈ যেনেকৈ এই বিজনীখন চলাই গৈছিলে আৰু সেই আদৰ্শৰে আমিও চেষ্টা কৰিছো যে বিজনীখন চলোৱাৰ কাৰণে আৰু সকলোৰে প্ৰেৰণা আছে, সকলোৰে আশীৰ্বাদ আছে আৰু আমি ভাবো যে এই বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি নিৰ্মাণত সকলোৱে সহায় সহযোগ কৰিব আৰু আমাৰ এই ঐতিহাসিক দিনটোত আমি এটা বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি স্থাপন কৰি আৰু সেই কাম সম্পূৰ্ণ কৰি আমাৰ এই বিজিত নাৰায়ণৰ যি ৰাজ্য, সেই ৰাজ্যৰ আমি এটা মানে চিহ্নিত কৰি ৰাখিব পাৰিম বুলি মই আশাবাদী।